প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোহি। তেনেহ'লে আহকচোন ভিডিঅ'টিৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। ভিগু আৰু কৃষ্টি দুয়োৱে পলায়ন কৰি বিয়া পাতিছিল। তেতিয়া কৃষ্টিৰ বয়স আছিল 24 বছৰ আৰু ভিগুৰ বয়স আছিল 25 বছৰ। কৃষ্টি আছিল অতি ধনী আৰু সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী আৰু ভিগু আছিল মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। কৃষ্টিৰ পৰিয়ালৰ লোকে সিহঁতৰ এই প্ৰেমৰ সম্পৰ্কৰ বিৰোধিতা কৰিছিল। কৃষ্টিৰ দেউতাকে তাইৰ বাবে এটা ধনী ভাল চাকৰিয়াল ল'ৰা আশা কৰিছিল আৰু ভাবিছিল যে তাই আৰু কিছুদিনৰ পাছত বিয়া হওক। আচলতে দেউতাকে ভাবিছিল যে বয়স বাঢ়িলেই তাই অলপ বুজা হ'ব আৰু লাহে লাহে ভিগুক পাহৰি যাবলৈ চেষ্টা কৰিব। ইপিনে ভিগুৰ মাক দেউতাকে সিহঁতৰ সম্পৰ্কৰ বিশেষ আপত্তি কৰা নাছিল যদিও তেওঁলোকে ভাবিছিল যে কৃষ্টিয়ে পঢ়া শুনা ভালদৰে সমাপ্ত কৰক আৰু ভিগুৱে কিবা এটা সংস্থাপন প্ৰথমে লৈ লওক। তাৰ পাছত সিহঁতৰ বিয়াৰ সম্পৰ্কে কৃষ্টিৰ মাক আৰু দেউতাকৰ লগত কথা পাতিব। কিন্তু এদিন কৃষ্টি আৰু ভিগুৱে চহৰ কেণ্টিন এখনত চাওমিন খাই থকা অৱস্থাত তাইৰ ককাইকে সিহঁতক দেখা পালে। তেওঁ চিধাই কৃষ্টিক জোৰ কৰি ঘৰলৈ লৈ গ'ল। ইয়াৰ পাছতেই তাইৰ ওপৰত কঠোৰ অনুশাসন আৰম্ভ হ'ল আৰু কৃষ্টিক ঘৰৰ পৰা ওলাই যোৱাত বাধা আৰোপ কৰিবলৈ ধৰিলে। সাধাৰণতে চিনেমাত দেখা পোৱা কাহিনীৰ দৰেই কৃষ্টিৰ জীৱনত ঘটিল। কিন্তু সঁচা প্ৰেমক জানো কোনোবাই বান্ধি ৰাখিব পাৰে? এদিন সুযোগ বুজি কৃষ্টিয়ে ঘৰৰ পৰা পলায়ন কৰিলে আৰু ভিগুৰ সৈতে মনে মনে বিবাহপাশত আবদ্ধ হৈ পৰিল। এইটো কথা গম পাই কৃষ্টিৰ পৰিয়ালৰ সকলোৱে তাইৰ সৈতে সকলো সম্পৰ্ক ছিঙি পেলালে। ভিগুৰ পৰিয়ালৰ লোকে সিহঁতক বিৰোধিতা কৰা নাছিল যদিও সিহঁত দুয়োৰে এনে সিদ্ধান্তক মাক দেউতাকে ভাল পোৱা নাছিল। মাকে ভিগুক কৈছিল যে তুমি অন্ততঃ এবাৰ আমাক কোৱা হ'লে আমি কৃষ্টিৰ মাক দেউতাকৰ সৈতে কথা পাতিবলৈ পাৰিলোহেঁতেন, কিন্তু এতিয়াতো সকলো তোমালোকেই কৰি পেলালা। যিয়েই নহওক কৃষ্টিক তেওঁলোকে বোৱাৰী বুলি মানি ল'লে। কেইদিনমানৰ পাছত ভিগুৰ মাক আৰু দেউতাকে মিতিৰ সম্পৰ্কৰ প্ৰস্তাৱ লৈ কৃষ্টিৰ ঘৰলৈ গৈছিল। কিন্তু কোনো কাৰণতে তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে আৰু কৃষ্টিক তাৰ্য্যকন্যা কৰা বুলি কৈ তেওঁলোকক উভতাই পঠালে। লাজে অপমানে জৰ্জৰিত হৈ তেওঁলোক ঘৰলৈ উভতি আহিছিল যদিও পুৱাৰীক একো বেয়াকৈ নকলে। লাহে লাহে কৃষ্টিয়েও স্বামী ভিগুৰ ঘৰখন ভাল পাবলৈ ধৰিলে আৰু সহজতে সেই পৰিৱেশত মিলি পৰিল। তাই এতিয়া উপলব্ধি কৰিবলৈ পাৰিছিল যে তাইৰ সমস্ত সুখ দুখ যেন এইখন ঘৰতে নিহিত হৈ আছে। কৃষ্টি বৰ আলাসত ডাঙৰ হোৱা ছোৱালী আৰু তাই কোনো ঘৰুৱা কামত অভ্যস্ত নাছিল। ভিগুৰ মাকে জানিছিল যে তেওঁলোকেই তাইক সকলো শিকাই বুজাই ল'ব পাৰিব। এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে ঘৰখন সকলো ফালেই ঠিকেই চলি আছিল। কিন্তু ভগৱানৰ হয়তো সিহঁতৰ ঘৰখনৰ সুখ সহ্য নহ'ল। বিয়াৰ এবছৰ পাছতে আকস্মিক দুৰ্ঘটনাত পতিত হৈ ভিগুৱে এই পৃথিৱীখনৰ পৰা চিৰ বিদায় মাগিলে। এনে সময়ত এই দুৰ্ভগীয়া পৰিয়ালটোৰ সকলোৰে ওপৰত ভাগি পৰিল দুখৰ পাহাৰহে যেন। কম বয়সতে পুত্ৰৰ মৃত্যুৰ বাবে ভিগুৰ পিতৃ মাতৃয়ে এক প্ৰচণ্ড মানসিক জোকাৰণিৰ সন্মুখীন হ'বলগীয়া হ'ল। ইফালে কৃষ্টিও সম্পূৰ্ণৰূপে মানসিকভাৱে ভাগি পৰিছিল। মাতৃগৃহ চিৰদিনৰ বাবে পৰিত্যাগ কৰি ভিগুৰ সৈতে এখন সুখৰ সংসাৰ সপোন দেখিছিল তাই। এনেকৈ কম সময়তে তাইৰ সকলো সপোন ভাগি চুৰমাৰ হৈ পৰিছিল। কৃষ্টিৰ ঘৰৰ মানুহে এই খবৰটো গম পাইছিল যদিও কোনেও কিন্তু খবৰ এটা ল'বলৈ নাহিল। পুত্ৰৰ অকাল মৃত্যু, বোৱাৰীৰ জীয়া যন্ত্ৰণা, এই সকলোবোৰ পৰিৱেশ পৰিস্থিতি দেখি শুনিও ভিগুৰ মাকে বহুত ধৈৰ্যৰে পুতেকৰ শেষ ৰীতি নীতি সম্পন্ন কৰিছিল। ইয়াৰ পিছতে তেওঁ বোৱাৰীক নিজ পিতৃগৃহলৈ যাবলৈ বাৰম্বাৰ আহ্বান জনাইছিল যদিও কৃষ্টিয়ে মাকৰ ঘৰলৈ যাবলৈ সন্মত হোৱা নাছিল। শাহুৱেকে কৃষ্টিক বহুত বুজাবলৈ চেষ্টা কৰিছিল, বোৱাৰী তোমাৰ সন্মুখত গোটেই জীৱনটোৱেই পৰি আছে, গতিকে তুমি সেই জীৱনটো কেতিয়া শেষ হ'বলৈ নিদিবা। মই তোমাৰ মা আৰু দেউতাৰ লগত কথা পাতিম, তেওঁলোকক মই অনুৰোধ কৰিম, প্ৰয়োজন হ'লে মই তেওঁলোকৰ ভৰিটো ধৰিম। এতিয়া অনিচ্ছা সত্ত্বেও শাহুৱেকৰ কথা মানি কৃষ্টিয়ে মাকৰ ঘৰলৈ গ'ল যদিও তাতো তাই অলপো সুখ নাপালে। তাই ঘৰলৈ উভতি অহাত ঘৰৰ ককায়েক নবৌৱে সকলো যেন বিৰক্ত হৈ পৰিছিল। কোনেও তাইক মুকলি মনেৰে গ্ৰহণ কৰিবলৈ সাজু হোৱা নাছিল। তাইক তেতিয়া সকলোৱে ক'বলৈ ধৰিলে যে কুলক্ষণী, মতাৰ মূৰটো খাই আহিছ, এইখন ঘৰো এতিয়া শেষ কৰিবলৈ আহিছ তই, আদি অনেক কটু বাক্য তাইৰ কাণত পৰিছিলহি। এই সকলোবোৰ ঠাট্টা অপমান কৃষ্টিয়ে সহ্য কৰিব নোৱাৰি আঁতৰি দূৰৈৰ ঠাইলৈ গুচি যোৱাৰ সিদ্ধান্ত ল'লে। সেইবাবে এদিন পুনৰ স্বামী গৃহলৈ উভতি গৈ তাই শাহুৱেকক নিজৰ মনৰ সকলো কথা ব্যক্ত কৰিলে। ৰাতি সকলো শুই যোৱাৰ পিছত তাই গোপনে যাবলৈ লওঁতে সাৰ পাই থকা শাহুৱেকে কৃষ্টিক ৰখাই সুধিলে, তুমি কলৈ যাবলৈ ওলাইছা? তাই কান্দি কান্দি ক'লে, মা মোক যাবলৈ দিয়ক, মই বেয়া কুলক্ষণী নাৰী, মোৰ বাবে এই সকলোবোৰ ঘটিছিল। ভিগুৰ জীৱনলৈ মই নহা হ'লে, আমি বিয়া নোহোৱা হ'লে আজি চাগৈ তেওঁ জীয়াই থাকিলেহেঁতেন। পুত্ৰৰ শোকত আজি দেউতাও শয্যাশায়ী হৈ পৰিল
মোক যাবলৈ দিয়ক মা, মই ইয়াতে থাকিব নোৱাৰোঁ। যেতিয়া মোৰ সময় আহিব তেতিয়া মই নিজকে শেষ কৰিম। মোৰ বাবে এতিয়া এই ঘৰখনৰ সকলো সুখ আঁতৰি গৈছে। মোৰ আৰু ইয়াত থকাৰ কোনো অধিকাৰেই নাই। শাহুৱেকে তাইৰ কথা শুনি প্ৰথমে তাইক শান্ত কৰিলে। তাৰ পাছত ক'লে, বোৱাৰী তুমি ঠিকেই কৈছা। তোমালোক দুয়োৱে লগ নোপোৱা হ'লেহে তোমালোকৰ বিয়া নহ'লহেঁতেন। সেইদিনা সেই ট্ৰাক চালকজনে মদ্যপান কৰি গাড়ী নচলোৱাহেঁতেন মোৰ ল'ৰাৰ আজি মৃত্যু নহ'লহেঁতেন। কিন্তু এই সকলোবোৰ কথা ভাবিবলৈ এতিয়া সময় পাৰ হৈ গ'ল। ভৃগুটো মোৰ গৰ্ভজাত সন্তান। আজি মোৰ বুকুখনে কিমান হাহাকাৰ কৰি আছে সেয়া বাৰু কোনোবাই ভাবিবনে? মোৰ ল'ৰাই মোক এৰি গুচি গৈছে আৰু এতিয়া তুমিও মোক এৰি গুচি যাবলৈ ওলাইছা বোৱাৰী। তোমাক মই মোৰ বোজা ভাবি তোমাৰ ঘৰলৈ মই পঠোৱা নাছিলোঁ। তোমাৰ সন্মুখত গোটেই জীৱনটো আছে। তোমাৰ ভৱিষ্যতত কিবা এটা ভাল হওক ভাবিহে মই পঠিয়াইছিলোঁ। মই মনতে ভাবিছিলোঁ ইয়াতকৈ চাগে তুমি মাৰ ঘৰখনতহে বেছি সুখী হ'বা, কাৰণ ইয়াত তোমাক ভৃগুৰ স্মৃতিয়ে সদায় আমনি কৰি থাকিব। তোমাৰ শহুৰ দেউতাও এতিয়া বেছি দিন চাগে আমাৰ মাজত জীয়াই নাথাকিব। এনে সময়ত তুমি মোক জানো সঁচাকৈ এৰি গুচি যাবলৈ পাৰিবা? তোমাৰ মনৰ দুখ মই ভালকৈ বুজিব পাৰিছোঁ, কিন্তু এতিয়া তুমি সাৱধান হ'ব লাগিব। মানুহে কোৱা কথাবিলাক তুমি এতিয়া আওকাণ কৰিবলৈ পাৰিব লাগিব। তুমি এতিয়া অধ্যৱসায়ৰ লগত জড়িত হ'ব লাগিব। মোক এতিয়া তুমি প্ৰতিশ্ৰুতি দিয়া যে তুমি কোনো ভুল সিদ্ধান্ত গ্ৰহণ নকৰা। ইতিমধ্যে ল'ৰাটোক মই হেৰুৱাই পেলাইছোঁ আৰু এতিয়া মই মোৰ ছোৱালীজনীক হেৰুৱাবলৈ নিবিচাৰোঁ। তুমি মোৰ বোৱাৰী নহয়, আজিৰ পৰা তুমি মোৰ ছোৱালী। শাহুৱেকৰ কথা শুনি কৃষ্টিয়ে এজনী সৰু ছোৱালীৰ দৰে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। শাহুৱেকক সাৱটি ধৰি তাই কান্দি কান্দি ক'লে যে মা, মই তোমাক এৰি কলৈকো নাযাওঁ। তুমি কোৱাৰ দৰে মই সকলো কৰি যাম। তাইৰ শাহুৱেকো যেন অতদিনে মনৰ মাজত সোমাই থকা সুখবোৰ আজি বুকু ভেদি ওলাই আহিল আৰু তাইক সাৱটি ধৰি বহুত সময় কান্দিলে। ইয়াৰ পাছৰে পৰা কৃষ্টিয়ে একাগ্ৰতাৰে পঢ়া শুনা কৰিছিল। তাই বোৱাৰী হোৱা নাছিল, সেইখন ঘৰৰ এজনী ছোৱালী হৈ পৰিল। বহুতে তাইৰ জীৱনত বহুতো বেয়া ঠাট্টা মস্কৰা কৰিছিল, যদিও এইবোৰ তাই ভক্ষেপ কৰা নাছিল। প্ৰতিটো কামতে প্ৰতিটো চিন্তাতে শাহুৱেকক তাইৰ লগত ৰাখিছিল। এতিয়া শাহু বোৱাৰী দুয়োজনীয়ে হৈ পৰিছিল ইজনে সিজনৰ শক্তি। এনেদৰে এদিন কৃষ্টি IPS বিষয়া হৈ পৰিল আৰু এদিন তাইক ঠাট্টা কৰা দোষাৰোপ কৰা মানুহবোৰৰ মুখ এতিয়া বন্ধ হৈ পৰিছিল। এদিন শাহুৱেকে ভাল পাত্ৰ চাই কৃষ্টিক দ্বিতীয় বিবাহ পাতি দিছিল। বিয়াৰ পিছতো কৃষ্টিয়ে মাকক কেতিয়াও পাহৰিবলৈ চেষ্টা কৰা নাছিল। জীৱনৰ শেষ সময়ছোৱাত কৃষ্টিয়ে দিনে ৰাতিয়ে মাকক সেৱা শুশ্ৰূষা কৰি গৈছিল। শাহুৱেকৰ ৰূপত কৃষ্টিয়ে এতিয়া এনেকুৱা এগৰাকী মাতৃক পাইছিল, যিগৰাকী মাতৃয়ে তাইক প্ৰকৃত অৰ্থত জীৱনটো জীয়াবলৈ শিকাইছিল। সঁচাকৈ কৃষ্টিৰ শাহুৱেকৰ দৰে জ্ঞানী আৰু ধৈৰ্যশীল বুদ্ধিমান দূৰদৰ্শী মহিলা আজিৰ এই সমাজত কিমানগৰাকী আছে সেইটো এটা চিন্তনীয় বিষয়, যিয়ে আন এগৰাকী নাৰীক মৃত্যুমুখী পিঞ্জৰাৰ পৰা উলিয়াই আনি আনৰ জীৱনটো সফল কৰি তুলিবলৈ পাৰে। যিগৰাকী শাহুৱেকে বিধৱা বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে পঢ়াই শুনাই প্ৰতিষ্ঠা কৰোৱাৰ লগতে সুপাত্ৰৰ হাতত অৰ্পণ কৰিছিল। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী আছিল। যদি কাহিনীটো শুনি ভাল লাগিল তেনেহ'লে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।